সন্মুখত হেঁপাহৰ ভোগালী যাক লৈ ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য। মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ হাউদেৰতাৰিত। প্ৰথমে মই সতীৰ্থ সাংবাদিকক সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে গাঁৱৰ ডেকাসকলে লগ লাগি ইয়াতে ভেলাঘৰ সাজি উলিয়াইছে। এফালে যদি দেখা যায় এটা মেজিও সজা আৰম্ভ কৰিছে। হয়তো কাইলৈ এই মেজি সম্পূৰ্ণ হ'ব। ইফালে ভেলাঘৰত তেওঁলোকে ভোজ ভাত খাব আৰু এই ভোজ ভাতৰ পিছতে এই ভেলাঘৰ আৰু মেজি পুৰি দিয়া হ'ব। যদি সম্ভৱ হয় মোৰ সতীৰ্থ সাংবাদিকে দেখাব যে এনেদৰে গাঁৱৰ জীয়ৰী বোৱাৰীসকল এনেদৰে গানৰ তালে তালে এওঁলোকে নৃত্য আৰম্ভ কৰিছে। কাৰণ হেঁপাহৰ ভোগালীক লৈ মাজত মাত্ৰ কিছুদিন বাকী, যাক লৈ গাঁৱৰ জীয়ৰী বোৱাৰীসকলৰ গাত তত নাইকিয়া হৈছে। এনেদৰে সামগ্ৰিক পৰিৱেশ দেখাইছোঁ আমি NKTVৰ দৰ্শকসকলক যে এনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো কিন্তু এক আটকধুনীয়া উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। যদি সম্ভৱ হয় মোৰ লগত কিছু এই গাঁৱৰে জীয়ৰী আছে, জীয়ৰীৰ সৈতে মই কথা পাতিম। বাইদেউ, প্ৰথম অৱস্থাত আপোনাৰ ওচৰলৈ আহিছোঁ। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। কি জনাব, ইয়াতে আপোনালোকে ভেলাঘৰ মেজি সাজি উলিয়াইছে, আপোনালোকে খুব ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে আপোনালোকৰ। কি জনাব, আজি কেনে লাগিছে? ভাল লাগিছে। সকলোকে মই পোনপ্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, সকলোৱে মিলিজুলি ভেলাঘৰ সজাই আছে, ভাল লাগিছে। আৰু ঘৰত পিঠা পনা? পিঠা পনাৰ প্ৰস্তুতি চলি আছে। লাড়ু পিঠা, চুঙা পিঠা, শুকান পিঠা। ধন্যবাদ জনাইছোঁ। সম্ভৱে মোৰ সতীৰ্থ সাংবাদিকে এয়া ভেলাঘৰৰ পৰিৱেশ দেখাইছে আমাৰ NKTVৰ দৰ্শকসকলক যে এনেদৰে ভেলাঘৰ সাজি উলিয়াইছে। জনতা ক্লাবে ইয়াতে খুব সুন্দৰভাৱে ভেলাঘৰ সাজি উলিয়াইছে। মোৰ লগত এই জনতা ক্লাবৰ যুৱকসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি জনাব? মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা তথা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অন্য বছৰৰ দৰে এইবেলিও আমি হাউদেৰতাৰী জনতা ক্লাবৰ উদ্যোগত আমাৰ ৰাইজৰ সৌজন্যত আমি ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰে ভিতৰত আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই ভোগালী বিহু উৰুকা উদযাপন কৰা হ'ব। প্ৰথম দিনাখন আমাৰ বিভিন্ন খেল ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সন্ধিয়া ভাগত আমাৰ বিহু নৃত্য প্ৰতিযোগিতা। দ্বিতীয় দিনাখন সেই একেই। তৃতীয় দিনাখন আমাৰ বিভিন্ন আমন্ত্ৰিত অতিথি আহিব, জ্যেষ্ঠজনক আমি সন্মান জনোৱাৰ লগতে এক আমি বাৰাবৰণীয়া সাংস্কৃতিক সমাৰোহ আমি ৰাখিছোঁ। এই 3 দিনীয়া কাৰ্যসূচীৰে আমি এক সকলোৰে আশীৰ্বাদ লৈ সকলোৰে মাজত ফূৰ্তিৰ মৰমৰ আদান প্ৰদান কৰি আমি এই ভোগালী বিহু উদযাপন কৰিব ওলাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আপোনাৰ ইয়াত বাজেট কিমান আছে আপোনালোকৰ? আমাৰ আজি মোটামুটি আপোনাৰ ভেলাঘৰটো নিৰ্মাণ কৰাৰ 70 বা 80% আমাৰ হৈ গ'ল কাম। ইয়াৰে মোটামুটি আমাৰ আজি প্ৰায় বাঁহৰ পৰা আৰম্ভ কৰি, ৰছীৰ পৰা আৰম্ভ কৰি, খেৰৰ পৰা আৰম্ভ কৰি, যিহেতু নিৰ্মাণ কৰিবলৈ বিভিন্ন বস্তুৰ প্ৰয়োজন হয়, আমাৰ অলৰেডি ইয়াত 1 লাখ টকাৰ ওপৰত আমাৰ গুচি গ'লেই। তাৰমানে আমাৰ ৰাইজে আমাক বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াইছে, সহায় কৰিছে। এনেকৈ আমি 80% 70% আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ। মোৰ লগত আৰু এজন খুৰা আছে, মই খুৰাৰ সৈতে কথা পাতিম। প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি জনাব, আপোনালোকে ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছে? পোনপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেললৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকে আজি আমাৰ মাজত আহি আমাক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আগন্তুক ভোগালী বিহুৰ কাৰণে আমি যিখিনি প্ৰস্তুতি লৈ আছোঁ, ইয়াৰ 80% ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকীখিনি কাম আজি বা অহাকালিৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। দেখা গৈছে যে গাঁৱৰ ডেকাসকল খুব সুন্দৰভাৱে ওলাই আহিছে। হয়, কি বাৰ্তা দিব? হয়, বৰ্তমান গাঁৱৰ ডেকাসকলে আমাৰ অতি আদৰৰ ভোগালী বিহুটো বা যিকোনো বিহুৰ প্ৰতি বৰ্তমান উৎকৃষ্ট হৈছে। গতিকে সকলো ডেকা গাভৰু আজি ওলাই আহি বিহু আজি ভেলাঘৰ সহযোগ কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিলাসীপাৰাতো কিন্তু এনেদৰে ভেলাঘৰ তথা ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। আমিও NKTV প্লাছৰ ফালৰ পৰা আটাইকে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।